জয় গুৰু শংকৰ সৰ্বে গুণা কৰ যাৰ কেৰি নাহিকা পাম তোমাৰ চৰণে শতকোটি ৰেণু বাৰাক কৰ প্ৰণাম। আপোনালোক সকলোৱে জানে বিয়ালী অঞ্চলৰ কেন্দ্ৰস্থল বৰগাঙত বিভিন্ন জাতি উপজাতি ভাষা ভাষী বিভিন্ন ধৰ্মৰ লোকে বাস কৰে আৰু আমি কিছু উদীয়মান যুৱক যুৱতী মিলি বা ৰাইজ মিলি এই 7 ভাগ নামঘৰ আছে, আমি 7 ভাগ নামঘৰ একত্ৰিত কৰি আমি প্ৰথমবাৰৰ বাবে এইবাৰ ইয়াত ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ। আমি সঁহাৰি পাইছোঁ, ইয়াত বিভিন্ন জাতি উপজাতি ভাষা ভাষী ধৰ্মৰ লোকে সহযোগ কৰিছে আৰু আমি নিজকে কৃতকাৰ্যতা হৈছোঁ বুলি ভাবিছোঁ আৰু আমি এই ব্যৱস্থাটো আগলৈও ব্যাহত ৰাখিম বুলি কল্পনা কৰিছোঁ, দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আৰু আপোনালোকে জানে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ হৈছে। যোৱাকালি আমাৰ সুকলমে ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান হৈ গৈছিলে। ৰাতি এটা নেগেৰা নামৰ ব্যৱস্থা কৰা হৈছিলে। পুনৰ আজি ৰাতিপুৱা 10টা বজাৰ পৰা আমাৰ বৰঙাবাৰীৰ দিলীপ বাপ আৰু বৰ্তমান চলি আছে যোৰহাট নিবাসী উদীয়মান ভাগৱত বাখ্যাকাৰ প্ৰাঞ্জল গগৈ ভাগৱত বাখ্যা আমি সুকলমে জনাই আছোঁ। গতিকে আমি আশা কৰোঁ যাতে আমি আগলৈও যাতে আমাক শক্তি দিয়ে ভগৱন্ত পুৰুষে, আমি আগলৈও যাতে কৃতকাৰ্যতাৰে এই অনুষ্ঠানভাগ পাতি যাব পাৰোঁ। বৰগাঙত আমি পোনপ্ৰথমবাৰৰ বাবে বৰগাঙৰ এই সমাজখন আমাৰ বিচিত্ৰ সমাজ। ইয়াত বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াৰ সকলো মানুহ ইয়াত বাস কৰি আছে। আমি এই বৰগাং অঞ্চলত আমি সকলো ধৰ্ম সম্প্ৰদায় ব্যক্তি একত্ৰীকৰণ হৈ প্ৰথমবাৰৰ বাবে বৰগাঙৰ এই বিষ্ণুৰাভা প্ৰাংগণত প্ৰথম বাৰ্ষিক হিচাপে আমি শ্ৰী শ্ৰী মঠ ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান দুদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হয় আৰু আজি আমাৰ শেষ কাৰ্যসূচী। আৰু এই শেষ কাৰ্যসূচীত আমি গহপুৰৰ পৰা আমাৰ ভাগৱত বাখ্যা কৰা বৰঙাবাৰীৰ ভাগৱত পাঠ কৰা এগৰাকী বিজ্ঞ পণ্ডিত দিলীপ বৰুৱা বাপ আৰু সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰণ জনাই অনা এগৰাকী উদীয়মান ভাগৱত বাখ্যাকাৰ শ্ৰীযুত প্ৰাণজিৎ গগৈ বাপক আমি আজি আমন্ত্ৰণ জনাই এই অনুষ্ঠান আজি আমি সামৰণি মাৰি বিচাৰিছোঁ। আৰু ঠিক সন্ধিয়া 6 বজাৰ লগে লগে অসমৰ চুকে কোণে দিহা নামৰ যি আস্ফলন কৰি আছে ভাগ্যশ্ৰী দেৱীৰ দলৰ সন্ধিয়া 6 বজাৰ লগে লগে তেখেতৰ দিহানাম ইয়াত প্ৰদৰ্শন হ'ব। দিহানামৰ পাছতেই আমি ইয়াত এই অনুষ্ঠান আমি সামৰণি মাৰিম আৰু এই ভাগৱত পাঠ অনুষ্ঠানত আমাৰ বৰগাং অঞ্চলৰ লগতে বিহালীৰ বিভিন্ন নামঘৰৰ পৰা ভকত বৈষ্ণৱ আইমাতৃ যুৱক যুৱতী আহি আমাক সকলো স্তৰতে সহায় সহযোগিতা আগবঢ়াইছে। আমি এই সুযোগতে প্ৰথম বাৰ্ষিক বৰগাং সাৰ্বজনীন শ্ৰী শ্ৰী মঠ ভাগৱত উদযাপন সমিতিৰ তৰফৰ পৰা আমি আটাইৰে প্ৰতি আমি কৃতজ্ঞ হৈছোঁ আৰু তেখেতসকলৰ প্ৰতি আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এয়াই আমাৰ মূল কথা। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।